मैं रागर शैली कवित पाइछु बरसत सजल नयन राधा की शोका कुल हिया अति दुख पावत जिन कान हाको राख देखेत हो वो निष्ठुर अबलोन हि आवत কৃষ্ণ সদায় যাক মই সদায় দেখিছিলো আজি হি নাহিলে বিৰাট সব ডান্স কথক ডান্স বিৰাট ইমান সব আসলে এই যে মানে মানে অঙ্গ প্রত্যঙ্গ উপাঙ্গর ইমান সঞ্চালন ইমান ক্লিয়ার কে কথক নাচতে হবতকে কি বাহিৰত এমএ পাস কৰি আহিলা ক্লাসিক্যাল ডান্স তুমি প্ৰথমে পাস কৰি আহিছো মই এমএ আৰু এমএজি পাস কৰাৰ অসমৰ প্ৰথমে আছিল এই দুইটা ডিগ্ৰী একেলগে লোৱা তাৰে আগতে কোনো এমএ পাস কৰা নাই আছিল চাৰি গৰাকী মই ছোৱালী ঘৰত গৈ মাতি আনিলো তাহাতে দেখিলে কি ইটো লৰা মানুহ আমাৰ ছোৱালী কেইটা নি কি কৰে ইবা কি কৰে দিবৰ দিগদাৰী গাঁৱলীয়া মানুহ আমাৰ কৃষ্ণনগৰখন একদম গাঁৱৰ তথাপি আমাৰ টিকেন্দ্ৰজিৎ ভৰালী বুলি এজন মোৰ লগত থাকিলে মত কৰি অলপমান ডাঙৰ তেওঁ কৈছে কি মনাই মোৰ চিনাকি আছে মই আনি দিম চাৰিটা আপুনি ট্ৰেইনিং দিয়া আৰম্ভ কৰক আমি ট্ৰেইনিং দিলো সেই চাৰিগৰাকী দি গৈ তাহাঁতক সত্ৰীয়া নাচ শিকালো প্ৰথম এই তেনেকুৱাকে মই নাচিকো আৰম্ভ দিলো সেই কেইগৰাকী কিন্তু নাচত নাই এতিয়া নাই একদম বুঢ়ী হৈ গৈছে একেবাৰে মই দেখা একদম কাৰণ মই শিকোৱা ছোৱালী গোটেই কেইজনী এনেকুৱা বুঢ়ী মই যে তোমাক দেখুৱাই দিওঁ এইজনী তোমাৰ আপোনাৰ ষ্টুডেণ্ট আছিল ষ্টুডেণ্ট আছিল তাই এতিয়া লাঠি ল'বলগীয়া হৈছে এনেকৈ বুঢ়া হৈ গ'লগে এই যে ঘৰানা বিলাক বেলেগ বেলেগ যেতিয়া পাৰফৰ্ম কৰি থাকে তেতিয়া গম পাই না চাই থাকিলে নাপায় কিছুমানে মই এটা কথা কওঁ এটা গুৰুত্বপূৰ্ণ কথা মই গুৱাহাটী ইউনিভাৰ্চিটিত এটা মানে এটা মই থাট এটা নাচিছো যিটো থাটত জয়পুৰ ঘৰানাৰ থাট মানে বলটো মানে লক্ষ্ণৌ ঘৰানাৰ থাটটো দেখা পাইছে জাজগৰাকী জানে লক্ষ্ণৌ ঘৰানাৰ এনেকুৱা কাৰণে এই থেই থেই তাতা থেই এনেকুৱা ধৰণৰ থেই থেই তাতে এনেকুৱা ধৰণৰ আহিব বুলি তো গম পাই আছে মোৰ বলটো আছিল বেলেগ জয়পুৰ ঘৰানাৰ মই থাটটো নাচিছো তাতে তেওঁ তোমাৰ মোক থাট নানাচা বুলি ক'লে বোলে তেওঁ নম্বৰটো অকমান কম দিছো মই তেওঁ থাটটো নানাছিল কিন্তু থাটটো মই নাছিল থাটটো আছিল বলটো আছিল থেই তাত তিঘ্ৰা তাত থেই থেই তাতা থেই 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 তাত তাত তিঘ্ৰা তাত এনেকুৱা ধৰণৰ আছিল থেই তা থেই থেই তা থেই থেই তা ধা এইটো আছিলে তেওঁ ধৰিব নোৱাৰি মোক নাই বুলি এনেকুৱা ধৰণৰ দিগদাৰী হৈছে কাৰণ মই ঘৰানা মিক্স কৰিছিলো না সেয়া যেতিয়া পাৰফৰ্ম হৈ থাকে মঞ্চত যেতিয়া মানে পৰিবেশন হৈ থাকে তেতিয়া কেনেকে গম পোৱা যায় কিবা এনেকুৱা কথা আছে নেকি মানে যে এইটো আমুক ঘৰানা এইটো তামুক ঘৰানা আমি চিনি পাওঁ তাত মানে বল বাজনাই বেলেগ লক্ষ্ণৌ ঘৰানাৰ বল বিলাক চুটি চুটি লক্ষ্ণৌ ঘৰানাৰ বলৰ তিহাইৰ মানে অতি চুটি কম সময়ৰ ভিতৰত তিহাইটো খতম হ'ব ঠিক তেনেকৈ জয়পুৰ ঘৰানাৰ মই ৰায়গড় ঘৰানাৰ মই এটা কথা কওঁ ৰায়গড় ঘৰানাৰ শৈলীৰ এটা মই তিহাই মাততে ইমান দীঘল তিহাইটো মই ভাবিছো 3টা 4টা 5টা 6টা মান টুকুৰা খতম হৈ যাব তিহাই আহি চমত পৰা নাই বাপাৰে ইমান দীঘল ভাবিব নোৱাৰা কথা তেনেকুৱা ধৰণৰ দীঘল আছে আৰু বলৰ পেটাৰ্ণ বেলেগ ঘোঁৰা পেটাৰ্ণ বেলেগ চক্ৰৰ পেটাৰ্ণ বেলেগ মুভমেণ্টটো বেলেগ চবৰে মুভমেণ্ট বেলেগ হয় চব একদম নহয় মানে ধৰিব পাৰি আৰু মানে প্ৰতিটো ঘৰানাৰো বেলেগ বেলেগ যিসকলে নাচি থাকে তেখেতসকলে পটককে ধৰিব পাৰে আৰু কবিত বিলাকো বেলেগ মই ৰাগৰ শৈলীৰ কবিত পাইছো বৰসত সজল নয়ন राधा की शोका कुल हिया अति दुख पावत जिन कान हाको राख देखेत हो वो निष्ठुर अबलोन हि आवत কৃষ্ণ সদায় যাক মই সদায় দেখিছিলো আজি হি নাহিলে आकुल व्याकुल होए राधिके शान सिंगारन मन नहीं भावत আজি একো নাহাজুৱে যা তই যেটো না रेणु अंधरिया सोनी सजरिया बिजुरी समकट जियारा दरावत बिजुलीर ढेरेकनी আহিছে কেসেকটে রজনী রজনী আজি মই অকলে কেনেকৈ দেখিম ৰাতিটো কেসেকটে ৰজনী 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 সজনী সজন বিনা আজি মই কেনেকৈ ৰাতি কাটিম এনেকুৱা ধৰণৰ বিৰাট ধুনীয়া সিংগাৰ ৰখাত্মক ঢেৰ বস্তু আছে আৰু তাণ্ডৱ কিছুমান আছে সঘন জটা ছাই হিমগিৰি पर कर त्रिशूल दमरु शिवधार गंगा वतरन हेतु आज शिव बिनती करत भागीरथ थारी घर चोर मचावत उतरी गंगा स्वर्ग लोक से उछे दबाई धरती शंभु शरण से बहुत এই যে কথকত খুব খাৰা নাচবোৰ খুব খাৰা গতিকে ইয়াতো তো লাইছৰ আছে খুব সফট কথক ডান্স খাৰা নাচ নাই বিৰাট সফট ডান্স কথক ডান্স বিৰাট ইমান সফট আসলে এই যে মানে
মানে অংগ প্ৰত্যংগ উপাংগৰ ইমান সঞ্চালন ইমান ক্লিয়াৰকে কথক নাচতে সবতকে হয় আচ্ছা বাকীখিনি নাচতে চবত মই যদি কওঁ ভাৰতনাট্যমত এনেকুৱা থাকে বডিটো এনেকুৱা হৈ যায় stiff হৈ থাকে। কথকৰ কিন্তু বডি ভাঙি চুৰমাৰ কৰি আহিব লাগে বহুত চব ডান্স যেতিয়া নাচি ঘূৰি কিছুমান মানে তাণ্ডৱ যেন বোলে চিধা চিধাই নাচিছে নেকি চিধাতে যে কিমান আছে ইমান বডি মুভমেণ্ট আছে যিবিলাক আমি সত্ৰীয়া নাচত আমাৰ বডিবিলাক পিছত আমাৰ প্ৰথম বডিবিলাক থৰঙা আছিল সত্ৰীয়া নাচৰ এজ এ হ'ল ডান্স ফৰ্ম তত্তা নিত্তা নিত্তা যেনে এনেকুৱা আছিলতো এতিয়া এই বস্তুবিলাক তাৰমানে এতিয়া 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 যিমানে আমাৰ ল'ৰা ছোৱালী বেছিকে প্ৰেক্টিচ কৰিছে আগতে ইমান সাধনা নাছিল সাধনা কৰিব কিয় সাধনা কৰিলে কিবা লাভ আছিলে জানো মোক যদি পাগল বুলি কৈছিলে পিছৰ বিলাকে পাগল কিয় হ'ব সাধনা কৰাব নাছিল তেতিয়া গতিকে এতিয়া যেতিয়া সাধনা হৈ গ'ল নহয় সত্ৰৰ ভকতসকল অতি সুন্দৰকৈ নাচা হৈ গ'ল তেওঁলোকৰ পৰিৱেশনটো আৰু ল'ৰা ছোৱালীবিলাকে দেখিলে বোলে ই পৰিৱেশ্য কলা হৈছে আমি প্ৰেক্টিচ কৰিব লাগিব সাধনাটো এতিয়া বাঢ়ি গৈছে প্ৰত্যেকৰে মুভমেণ্টবিলাক ধুনীয়া হৈছে আজিকালি চব বৰ ধুনীয়া আগতে এনে হাত আমি প্ৰথম আমি নাচি কৰি ক'ত চাইছো হাতৰ ফালে যতেও হস্ত তত দৃষ্টি আমাৰ সত্ৰীয়া নাচত আমি নাই দিয়া নহয় প্ৰথম শিকোতে এতিয়া নতুনকে কোনোবাই আমাৰ এতিয়া দেখিছে পিছত কাবাৰ দেখিছে এইটো ক'লে নহ'ব ৰাত্তা নিত্যা খেতি এই চকুবিলাক আমি লগাইছো মিউজিক কলেজ ৰাত্তা আগতে আমি এনে কৰিছিলো ৰাত্তা নিত্যা খেতি কোনো এইফালে চাইছো চকু কৰপাত হাত কৰপাত চকুৰ প্ৰয়োগ দৃষ্টি প্ৰয়োগ নাই দৃষ্টি প্ৰয়োগ নাই নাছিলে হয় গতিকে দৃষ্টি হ'ল আমাৰ আমি ধৰা দৃষ্টিৰ বিষয়ে আমাৰ নাম মুখস্থও নাই সম মালৌকিত সাসি প্ৰলোকিত নিমিলিত উল্লোকিত স তথা শৈবাবলকিতম ইত্যস্ত দৃষ্টি ভেদ কীৰ্তিত পূৰ্ব সুৰভি এনেকুৱা ধৰণৰ এটা শ্লোক জানিবলৈ একো দৰকাৰ নাই সম মালৌকিত সাসি প্ৰলোকিত নিমিলিত এইবিলাক জানিবলৈ কথা নাই আমাৰ নাচত প্ৰয়োজন নাই এতিয়াও নাজানা বহুত মানুহ আছে এই পুৰণা মানুহখিনি এতিয়াও নাজানে পুৰণা মানুহখিনিক এতিয়া যদি কোৱা বোলে এই দৃষ্টিটো ক'ত প্ৰয়োগ হ'ল নিমিলিত উল্লোকিত দৃষ্টিটো অৱলোকিত অমুক তুম ক'ত প্ৰয়োগ হৈছে তেওঁ কৈছে নহয় মই এইটো প্ৰয়োগটো দেখুৱাই দিম তুমি নিজে বিচাৰ কৰা আমাক তেনেকুৱাকে আগতে আমাক গুৰুসকলে আমাক সেনেকে এৰি দিছে বোলে এতিয়া মই এইটো নাচি দিলো তোমাক তুমি তেতিয়া কি শিকিব গ'লা বাহিৰত কি বাহিৰত MA পাছ কৰি আহিলা ক্লাছিকেল ডান্সত তুমি প্ৰথমে পাছ কৰি আহিছো মই MA আৰু MG পাছ কৰাৰ অসমৰ প্ৰথমে আছিলো সেই দুইটা ডিগ্ৰী একেলগে লোৱা তাৰে আগতে কোনো MA পাছ কৰা নাই আচ্ছা যেতিয়া প্ৰথম শিকাবলৈ আৰম্ভ কৰিলে প্ৰথম যেতিয়া নাচ শিকাবলৈ আৰম্ভ কৰিলে মানে মিউজিক কলেজত বাদ দি মিউজিক কলেজত সোমোৱাৰ লগে লগে এইটো চাকৰি কিন্তু চাকৰিৰ বাহিৰেও যেতিয়া প্ৰথম শিকাবলৈ আৰম্ভ কৰিলে তেতিয়া ষ্টুডেণ্ট প্ৰথমতে নিজে আহিছিল নে নিজে নাই এটা বিৰাট ডাঙৰ কথা সেইটো এটা মই এটা ৰাতি ছাগলী বন্ধা হয় ৰাতিপুৱা ছাগলীটো গুচাই দিওঁ তৰ্জাৰ বেৰৰ এখন দুখন টিংপাতৰ চালি জাপৰিগো কৃষ্ণনগৰ 1986তে আৰম্ভ হৈছিল আমি 87 কৰিছো পিছত 87ত আৰম্ভ কৰি তাৰমানে 87ৰ মই গ্ৰেজুৱেট হয় তাৰে আগৰ বছৰে মই তাৰমানে যিহেতু 85তে মই কি কৰিছো বহুকেইগৰাকী গুৰুৰ ওচৰত এনেকুৱা ভাওনা চাওনা কৰা ভাল পাইছো গুৰুবিলাকে মোক মাতি ল'ৰা নাই নহয় এই কৃষ্ণ ৰাম এনেকুৱা হ'ব লাগে ময়ে মোক নিবই সকলো গুৰুক মোক বিৰাট মৰম কৰিছিলে মই প্ৰত্যেক মানে মই আজি মানে ইয়াৰ পৰা গোটেই মোৰ শ্ৰদ্ধাৰ গুৰুসকলক নমস্কাৰ জনাইছো অনেক মৰম আৰু তেওঁলোকৰ মানে ইমান শিক্ষা মোক দিছে তেওঁলোক আৰু মানে এটা লক্ষ্য আছিলে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ তৰফৰ পৰা কোৱা হৈছিল বোলে এই ল'ৰাটোক কিন্তু অমুক কৰিব লাগিব ইয়াৰ দ্বাৰা ইয়াক এগৰাকী মানে বিশিষ্ট নৃত্যশিল্পী বনাব লাগিব কাৰণ মই এবাৰ ভুল কৰি ৰিফাইনাৰীত চাকৰি কৰিছিলো বঙাইগাঁও ৰিফাইনাৰী চাকৰি পাইছিলো এই নাচৰ ষ্টেট মিউজিক কলেজৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পঢ়িলে পেপাৰত ওলাই গৈছিলে মোৰ দৈনিক অসম তেতিয়া দৈনিক অসমত ওলাই গ'ল তেতিয়া তেওঁলোকে ৰিফাইনাৰী লৈ গ'ল মই গ'লো পইচা পাতি পাই বিৰাট ডাঙৰ কোৱাৰ্টাৰ পিছত মোক ভাগৱতী ছাৰে লৈ আহিছে আমাৰ শৰৎ চেতিয়া ছাৰে কৈছে ৰামকৃষ্ণ তুমি চাকৰি কৰাৰ কাৰণে তোমাক নাচিব হ'ব নাই তুমি ডান্সত বহুত কাম কৰিব লাগিব এতিয়া তোমাৰ জীৱনটো ধ্বংস কৰিব গৈছা তুমি টকাৰ কাৰণে গৈছা বোলে এৰি দিলো আৰু দুটা এৰিছো ইমান দীঘলীয়া নকওঁ চাকৰি 3টামান এৰি দিছো এই সময়ত কিন্তু পিছৰ জনমটো বহুত ভালেই মানে এনেকুৱা তাৰপিছত প্ৰথম আৰম্ভ কৰিছিল সেই হেৰিত স্কুলখন তেতিয়া তাত 4গৰাকী মই ছোৱালী ঘৰত গৈ মাতি আনিলো তাহাঁতে দেখিলে কি ইটো ল'ৰা মানুহ আমাৰ ছোৱালীকেইটা নি ই বা কি কৰে দিবৰ দিগদাৰী গাঁৱলীয়া মানুহ আমাৰ কৃষ্ণনগৰখন একদম গাঁৱৰ তথাপি আমাৰ টিকেন্দ্ৰজিৎ ভৰালী বুলি এজন মোৰ লগত থাকিলে মত কৰি অলপমান ডাঙৰ তেওঁ কৈছে কি মোৰ চিনাকি আছে মই আনি দিম 4টা আপুনি ট্ৰেইনিং দিয়া আৰম্ভ কৰক আমি ট্ৰেইনিং দিলো সেই 4গৰাকী দি গৈ তাহাঁতক সত্ৰীয়া নাচ শিকালো প্ৰথম পাগুৰি চাগুৰিটো নাই তেতিয়া কি বিপদ পাগুৰি বনাবলৈ পইচাও নাই আমাৰ পাগুৰি ভালকৈ বনাব পিন্ধাই দিবও নাজানো সত্ৰত পাগুৰিও
এতিয়া ঘনকান্ত বৰা ছাৰৰ ওচৰত মই যদি যাওঁ বা গোবিন্দ শইকীয়া ছাৰৰ ওচৰত বনাই দিব, তেওঁলোকে ক'ব হা তুমি নাচিব আৰম্ভ কৰালে নে এনেকৈ ক'ব। ভয় খাওঁ মই বিৰাট, ভয় খাই মই নিজে আৰু তেওঁলোকৰতো চাই কাপোৰ লৈ এনেকৈ জোৰ কৰি মাৰো আৰু কিবাকে মাৰি আমাৰ সত্ৰতো আমাৰ পাগুৰি মাৰে, কিন্তু আমাৰ 22 হাত দীঘল পাগুৰি, আমি আৰু ইমান চান্সে নাপালো, ওলাই গুচি আহিলো। 22 হাত দীঘল ক'ত কেনেকে মাৰিলে গম নাপাওঁ, কোনফালে খুলি দিলে। সেই তেনেকুৱাকে মই নাচিব আৰম্ভ কৰিলো। সেই কেইগৰাকী কিন্তু নাচত নাই এতিয়া, নাই একদম বুঢ়ী হৈ গৈছে একেবাৰে, মোক মই দেখা একদম। কাৰণ মই শিকোৱা ছোৱালী গোটেই কেইজনী এনেকুৱা বুঢ়ী, মই যে তোমাক দেখুৱাই দিওঁ বোলে এইজনী তোমাৰ আপোনাৰ ষ্টুডেণ্ট আছিল বোলে, ষ্টুডেণ্ট আছিল, তাই এতিয়া লাঠি ল'বলগীয়া হৈছে, এনেকে বুঢ়া হৈ গ'ল। তাহাঁতৰ নহয় জীৱন যুদ্ধ কৰিবলৈ হৈছে পিছত বহুত একদম, কিছুমান বেমাৰ আজাৰতো হ'ল, যিয়ে নহওক। তাৰ পিছত কিন্তু লাহে লাহে মোৰ মানে ইমান মানে কিছু বছৰমান পিছতে মই মানে আনন্দমোহন ভাগৱতী ছাৰৰ স্কুলত কাম কৰিলো। তাৰে ষ্টুডেণ্ট মানে কিছুমান মোৰ ষ্টুডেণ্টৰ দৰেও হ'ল। তেনেকুৱাকে মোৰ ষ্টুডেণ্টক মানে তেওঁ ক'লে কি এইকেইটা ষ্টুডেণ্ট লৈ তুমি প্ৰগ্ৰেম কৰা, কিবা এনেকুৱা ধৰণৰ দিলে। তেওঁ আমাৰ ববীৰাণী দলিৰাণী মই তাহাঁতক মই ভালকে ট্ৰেইনিং দি ললো, লৈ ভালকে তাহাঁত দুটাক ভালকে ললো। আৰু তেওঁ আমাৰ ঘৰুৱা, কোনো গালি পাৰিব নোৱাৰে বোলে আমাৰ এখন ঘৰৰে ব'লা অমুকত গ'লে, বাছত যাওঁ বা চাইকেলত গ'লেও মাতিব নোৱাৰে। চাইকেলত গৈ আমি বহুত প্ৰগ্ৰেম কৰিছো। চাইকেলত কৃষ্ণ নৃত্য নাচিও, আজি নাচে গোপাল গোৱালিপাৰা দুজনী ছোৱালীক লওঁ। সেয়া 1983 চন মানৰে কথা। 83 চনৰ পৰা ঢেৰ প্ৰগ্ৰেম কৰিছো মনে মনে, এটা দুটাকে। পইচা পাতি একো নিদিয়ে কোনেও, একদম পইচা দিব নালাগে আমাক। আমি মাত্ৰ কমিটিক কওঁ আমাক আপোনালোকে 5 মিনিট সময় দিয়ক। তাতে বহুতে কয় 5 মিনিট সময় সত্ৰীয়া নাচত নিদিবা, একদম এইটো কোনো নাচাই, এইটো নাচ, এনেকে কোৱা ঢেৰ মানুহ পাইছো। আমাৰ শৈলেন শইকীয়া ছাৰে মোক আগতে, মই যিহেতু ষ্টুডেণ্ট, ছাৰে মোক কৈছে চাইকেল মাৰি ৰামকৃষ্ণ যোৱা, শিলপুখুৰীৰ বিহুত যোৱা, শিলপুখুৰীতো এতিয়া বিহু হৈছিলে, বোলে এইখন তুমি দি থৈ আহিবা এপ্লিকেশ্যনখন লাগে। এপ্লিকেশ্যন মই 3 দিন 4 দিন বিচাৰিব লাগে, গৈ মানুহ নাপাওঁ ছেক্ৰেটাৰীটো, আৰু মই অলপ দেখাটো সৰু, মানে গুৰুত্ব নিদিয়ে। কৈছো এইটো কি লৈ আহিছে, বোলে আমি নাচিব খোজো আপোনালোকৰ এনেকুৱা, আমাৰ গুৰু এজনেও মোক এইখন দিছে, আপোনালোকে পঢ়িছিলে ভাল আছিল। সত্ৰীয়া নাচ এইটো নচলিব, এইটো নাচাব। তেতিয়া নাচায়ো, কিন্তু তাৰ আৰু খোলটো আমাৰ অকল বাদ্য, বেলেগেও নাই। খোলটোতো টিম চিম নহব, এনেকুৱা নাচো ইমান ভাল নহয়, ড্ৰেছ পাতিও ইমান ভাল নহয়। গতিকে আমি তথাপি লাহে লাহে কিন্তু আমি প্ৰসাৰ প্ৰচাৰত জান প্ৰাণ দিছিলো। সেই সময়ত বহুত কষ্ট কৰিছো। নিৰ্মল প্ৰভা বাইদেউ, মানে গোবিন্দ শইকীয়া ছাৰৰ, নিৰ্মল প্ৰভা বাইদেউৰ দুটা নাতি গোবিন্দ শইকীয়া ছাৰে নাচ শিকালে। সেই তাহাঁতক নাচ শিকাব যাওঁ, গোবিন্দ শইকীয়া ছাৰ ময়ো তাল বজোৱাকে যাওঁ। এনেকুৱাকে আমি খুব প্ৰসাৰ প্ৰচাৰ। কিন্তু মই এটা কথা কওঁ, সত্ৰীয়া নৃত্যৰ প্ৰসাৰ প্ৰচাৰত গোবিন্দ শইকীয়া ছাৰৰ বিৰাট ভূমিকা আছে। সেই ভূমিকাটো যিটো সময়ত আছিলে, এতিয়া কমিছে কাৰণে বহুতে ভাবিছে তেওঁ কৰা নে নেকি কাম। তুষাৰ কাম কৰিছে তেওঁ যিটো সময়ত কাম কৰিছে, তেওঁ তুষাৰ কাম কৰিছে। মই মানে তেওঁৰ লগত কাম কৰিছো বহু বছৰ। মানে মই 1982 চনতে তেওঁ মোক ধৰিয়ে ললে। তেতিয়াৰ পৰা মই তেওঁৰ লগত মানে তেওঁৰ গ্ৰুপত কাম কৰিলো। যে এই গুৱাহাটী, দিল্লীৰ পৰা আহি গুৱাহাটী নাপাওঁৱে নহয়, আৰু গ'লো বোলে কি মুম্বাই, এই তেওঁৰ লগত 50 বাৰতকৈ বেছি দিল্লীত প্ৰগ্ৰেম কৰিছো। সেয়াটো 90-95 চন, 90 চনৰ আগতেই হৈ গৈছে। সেইবিলাক সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতিত আগতে আমি যিমান পাৰফৰ্মেঞ্চ কৰিছো, ৰাষ্ট্ৰীয় স্বীকৃতিৰ পিছত সিমান প্ৰগ্ৰেম কৰা নাই। আৰ্টিষ্ট বেছি হৈ গ'ল, তাৰ আগতে আমিয়ে অকল শিল্পী। কিন্তু আমি তেতিয়াই বহুত চিন্তা চৰ্চা কৰিছো। কোৰিঅগ্ৰাফিটো আমি 1987ত মই গুৱাহাটী ইউনিভাৰ্চিটিত প্ৰথম কৰিছিলো। তেতিয়া বৰা ছাৰ আমাৰ আছিলে, আমাৰ মিউজিক কলেজৰ পৰা প্ৰগ্ৰেম দিছিল এটা, সত্যব্ৰত কলিতাহঁতেও আছিলে তেতিয়া। সত্যব্ৰত কলিতাহঁতে ক'লে আমি তেতিয়া কোৰিঅগ্ৰাফি কৰিছো মিউজিক কলেজৰ পৰা। মোক কৰিলে আমাৰ ভাস্কৰ কণ্ডলী বোলে, বোলে নহয় ৰামকৃষ্ণ অকমান দেখাত কথক ডান্সাৰ শিকি আহিছা, কোৰিঅগ্ৰাফি কথক ডান্সাৰ দেখিছা নাই, ক'ত ডান্সাৰ ক'ত যায়, তুমি অলপ এইবিলাক বদলাই অকমান একো কৰিবই নোৱাৰা যদি তুমি কি কৰিলা, এইটো নাচৰ পৰা আমাৰ ডান্সৰটো আগবঢ়াই দিয়া। তেতিয়া কৰিছিলো এনেকুৱা, আমাৰ ছাৰহঁতে পাৰ্মিশ্যন দিছিলে। আৰু এই পিছৰ পৰ্যায়ত যেতিয়া লাহে 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 মানে ষ্টুডেণ্ট বাঢ়িলে, ষ্টুডেণ্ট হ'ল, এতিয়া আহি 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 আজিৰ যিটো সময়, এইটো সময়ত কিমান মান আছে ষ্টুডেণ্ট আপোনাৰ নিজৰ স্কুলখনত? দেই, বাকীবোৰ ক্লাছ বাদ দিছো, সেইটো হিচাপটো দিব লাগিব নহয়, তথাপি তেতিয়া আনুমানিক আৰু আনুমানিক 200 ষ্টুডেণ্ট আছে। 218 গৰাকী ষ্টুডেণ্টে এইবাৰ নাচিছে আমাৰ এনুৱেল ফাংচনত।
আচ্ছা এনেকুৱা আগতে 300 বেছি আছিল এনেকুৱা একচুৱেলি এইটো অকল আমাৰ নৰ্তন কলা নিকেতনত এনে মোৰ বাহিৰৰ ষ্টুডেণ্ট বাহিৰৰ কথা মই সোধা নাই অকল আনন্দৰ 200তকৈ বেছি ষ্টুডেণ্টে ক্লাছ কৰি আছে না মই তাকে কৈছো সেই 4 গৰাকী আছিলে ন সেই যে 4 গৰাকী মাতিয়া দিছিলে 4 গৰাকীৰ পৰা 4 গৰাকীৰ পৰা আজিৰ এইটো সময় এইটো আজিৰ সময় আৰু সেই 4 গৰাকীক তাৰমানে তাহাঁতক আমি খুৱাই বুৱাইহে আচ্ছা চাহটোও খুৱাব লাগিব কৰি এনেকুৱা মানে এইবিলাক মানে ক্লাছ যে খুলিছো এই টিউচন ফিজৰ কাৰণে নহয় বুজিছো এই ডান্স ফৰ্মটোক শিকিলেই হয় কোনোবা মই যেন শিকাব পাৰো এই বস্তু মই যিটো বস্তু শিকিছিলো এইটো তোমালোকে শিকাচোন আমি কাৰোবাক দেখুৱাব পাৰিম কেইজন এই বস্তু আশাটো সেইটো এনেকুৱাকে ঢেৰ কাম কৰিছো ইমান কাম কৰিছো বিনা পইচাই কিমান ঘূৰিছো আৰু নিজৰ পইচা নাই কাৰণে চাইকেলেদি গৈছো যদি কেতিয়াবা যাব পৰা নাই বাছেদি গৈ একদিন ৰাতি ক'ৰবাত আছো তাতকৈ ডাঙৰ কথা ৰাতি থকা ঠাই নাই যদি ক'ৰবাত গোটেই ৰাতি পোহৰ কৰি দিছো তেনেকুৱা ঢেৰ গৈছে কাৰোবাৰ গুৱাহাটী ইউনিভাৰ্চিটিতে আমি একদিন হোৱা নাই কাৰণ শুবলৈ ঠাই দিব নোৱাৰিলে নোৱাৰো আমি বহুত গাঁৱৰ পৰা বহুত মানুহ আহি গলো আমাৰ সত্ৰৰ পৰা পাৰ্টি এটা মই লৈ আহিছিলো গতিকে আমি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এগৰাকী ষ্টুডেণ্ট আছিল তেতিয়া তাৰ এটা হোষ্টেল এটা ৰুম আছিলে আমি তাতেই থাকিলো গোটেই ৰাতি আচ্ছা এতিয়া যিটো সত্ৰীয়া নাচৰ এতিয়া যিটো প্ৰচাৰ এতিয়াও কোনোবাখিনিত যেন ৰৈ গৈছে কোনোবাখিনিত যেন পিছ পৰি আছে বাকীবিলাক ফৰ্মত তুলনাত সত্ৰীয়া নৃত্যৰ প্ৰচাৰৰ ক্ষেত্ৰত এইটো কথাটো এই অনুষ্ঠানটো কিমান দীঘলীয়া এইটো বহুত দীঘলীয়া নহয় আমি সামৰিম মানে এইটো প্ৰচাৰটো আচলতে সত্ৰীয়া নৃত্যৰ প্ৰচাৰৰ নামত কিছুমান মানে কাম কৰিবলগীয়া আছে বহু কাম কৰিবলগীয়া কিছুমান ভাল হৈছে আৰু কিছুমান বেয়াও হৈছে সত্ৰীয়া নৃত্যৰ প্ৰচাৰৰ কাৰণে সত্ৰীয়া নৃত্য কোনোবাই গোটেই জীৱন দিছে নাচটোত সত্ৰৰ ভকতসকলে গোটেই জীৱনটোৱে দিছে উৎসৰ্গিত হৈছে আমি কিন্তু জীৱন সমৰ্পিত কৰিছো কাৰণ আমিতো গোটেই জীৱন তাত দিছো পাগল কৰাৰ পৰা আৰম্ভ কৰি আৰু বৈজ্ঞানিক পদ্ধতিৰে নাচটো শিকাৰ যত্ন কৰিছো এনেকুৱা নহয় মানে এক ট্ৰাক নাচ জানিব লাগিব এক টেক্সি জানিলেই হ'ব এক টেক্সিত যিমানখিনি সোণ যদি এক টেক্সি হয় এক ট্ৰাক যদি বেলেগ মানে বালি মাটি বা কিবা ইটা চিটা হয় তাতকৈ সোণৰ দাম বেছি হয় গতিকে যিখিনি জানো সেইখিনি খুব ভালকৈ জানি তাক বিজ্ঞান প্ৰয়োগ কৰি নাচিব পৰাটো সবাতকৈ ডাঙৰ কথা এনেকুৱা ক'লে নহ'ব বোলে মই সত্ৰৰ গোটেই পৃথিৱীখন জানো সত্ৰৰ নাচ কোনো এজন মানুহে ক'ব নোৱাৰে মই সম্পূৰ্ণকৈ জানো কিয় সত্ৰ আমাৰ গোটেই 5000খন সত্ৰ নামঘৰত চবতে নাচ আছে আমাৰ বামাঘাটা সত্ৰৰ নাচকে বেছিভাগে নাজানিব বৰপেটা সত্ৰৰ নাচ নাজানিব সত্ৰীয়া নাচ বুলি ক'লেতো এনেকুৱা নহ'ব বোলে আমি এই 2খন বা 3খন সত্ৰৰ নহয় গোটেইখিনি আছে গতিকে আমি স্বয়ং সম্পূৰ্ণ কেতিয়াও হ'ব নোৱাৰো আমি কেতিয়াও নহয় মই গোটেই জীৱন শিকো এইকাৰণে মই 3টা জনম শিকিলেও নোৱাৰো বুলি কওঁ কিন্তু আমি জীৱনটোক এইটো কাম কৰিছো বুলি একো নাই সেই কিছুমান এনেকুৱা শিল্পী আছে তেওঁলোকে আচলতে প্ৰচাৰত তেওঁলোকে আগভাগ লৈছে আগভাগ ল'লে তেওঁলোকে কিন্তু নৃত্য কলাটোৰ মানে বিজ্ঞানসন্মত চিন্তা চৰ্চাটো নাইয়ে কৰা ইয়াৰ তালৰ যি অধ্যায় আছে এইবিলাকৰো ধাৰণা কৰা নাই ইয়াৰ বহুত ধৰণৰ কথা নাই কৰাকে ইয়াৰ ধৰক যিটো ইয়াৰ আমাৰ মানে পৰিকাঠামো এইটো মানে গোটেইখিনি নাজানিলেও তাতো গুৰুত্বপূৰ্ণ কথাটো জানিব লাগিব ৰজাঘৰীয়া চালি নাচখন ৰামদানি 4খন আৰু 3খনটো জানিব লাগিব ৰামদানি মানে 8খন বোলে কি আছে চালি নাচ 8খন আছে শুদ্ধ চালি ৰামদানি বোলে 8খনৰ মই 6খন জানো দিয়ক 2খন নাজানিলে বেলেগ কথা গতিকে এখনেই মাত্ৰ জানা ৰজাঘৰ চালি আৰু এখনেই জানা ইমানবিলাক নাচ কোনে শিকিব 42-43খন নাচ জানিব লাগিব এইটোও গুৰুত্বপূৰ্ণ তেতিয়া আমি যেতিয়া আজিকালি যে ডান্স কম্প'জ কৰিছো ডান্স কম্প'জ কৰোঁতে কিছুমান মুভমেণ্ট মই কিছুমান কওঁ যিবিলাক মুভমেণ্ট সত্ৰীয়া নাচত নাই সেই মুভমেণ্টটো সত্ৰীয়া নাচত ক'তো নাই ক'ৰ পৰা আহিলে ক'ৰ পৰা পঢ়িলে তাৰমানে তেওঁ গোটেই কথাখিনি যিহেতু ইয়াৰ গোটেই মানে পৰিকাঠামোটো নাজানে তেতিয়া নাজানাৰ ফলত কিছুমান কম্প'জ কোৰিঅ'গ্ৰাফি নিজে কৰিছে মই এটা কথা কওঁ কোৰিঅ'গ্ৰাফি কৰিবলৈ সকলোৱে নকৰাটো মই ভাল পাওঁ কোৰিঅ'গ্ৰাফি সকলোৰ কাৰণে কোৰিঅ'গ্ৰাফি নহয় অন কম্প'জিশ্যন বুলি কৈ কম্প'জিশ্যন কৰিবলৈ গৈ বিভিন্ন নৃত্যৰ ভংগী লগাই আমি নাচটো দেখাত ধুনীয়া কৰিলে নহ'ব খেলিমেলি মূল কথাটো ঠিক থাকিব এই মূল কথাটো ঠিক থাকিবলৈ মানে জানিব লাগিব ভালকে জানিব লাগিব যেতিয়া পিতংভাৱে জানিব তেতিয়াহে মূল আৰু গ্ৰামাৰ নহয় নাচৰ গ্ৰামাৰ জানিব লাগিব তেওঁ গ্ৰামাৰ যদি নাজানে ভালকে গ্ৰামাৰ ক'ৰবাত কোনোবা এটা ডান্স ফৰ্ম শিকিব লাগিব
এতিয়া সত্ৰৰ সকলো মানুহে জানে অভিনয় এই প্ৰকাৰৰ আংগিক বাচিকা শৈব আহাৰ্য সাত্বিক তথা বুলি শ্লোক মাতি দিয়ে আগতে অভিনয় এই প্ৰকাৰৰ অভিনয়টো নাজানো অভিনয়ৰ কি প্ৰকাৰ আছে নেকি বোলে আমি নাজানো বোলে মই তেতিয়াই মাতি দিছো বোলে আংগিক বাচিকা শৈব আহাৰ্য সাত্বিক তথা সাত্বিক অভিনয় মানে সাত্বিক মানে সৎভাৱেদি কৰা নেকি বোলে নহয় সাত্বিক অভিনয় অন্তৰ নিবৃত কোণৰ পৰা নিৰ্গত হোৱা চৰিত্ৰৰ মানসিক অৱস্থাকে সাত্বিক অভিনয় বোলে ই 8 প্ৰকাৰৰ যেনে স্তম্ভ ছেদ ৰোমাঞ্চ সৰভংগ বেপটু বৈবৰ্ণ অশ্ৰু প্ৰলয় এইবিলাক কথা সত্ৰীয়া নাচৰ শিল্পীৰ কাৰণে এটা বেলেগ এটা বিষয় আছিল জানাই নাছিল এইটো আমি এইটো 80ৰ দশকৰ পৰা আমি শিকিছো কাৰণ আমি কলেজত এইটো শিকিছো বিজ্ঞানসন্মতভাৱে নাচ শিকিছো আৰু আমাৰ সেই সময়ত ডক্টৰ মহেশ্বৰ নাথ ছাৰ সচেতন হৈ আছিল আমাৰ কলেজৰ ওপৰত তেওঁলোকে কলেজখন খুলিছিলে তেওঁলোকে চাইছিলে বহুত বীৰেন দত্ত ছাৰৰ পৰা আৰম্ভ কৰি ডাঙৰ পণ্ডিত চবলে গুৱাহাটী ইউনিভাৰ্চিটি ডাঙৰ প্ৰফেছৰে আমাৰ ক্লাছ কৰিছিলে হয় আমাৰ ক্লাছ কৰা আমাৰ সিস্টেমটো বহুত ভাল আছিল সেই সময়ত আজিৰ মিউজিক কলেজতকৈ তেতিয়া বহুত ভাল আছিল গুণী ব্যক্তিসকল সব আছিল আৰু গোস্বামী ছাৰে প্ৰায় আমাৰ মিউজিক কলেজতে যে আহিলে আমি লগ পাওঁ তেখেতে আমাৰ গোটেই ষ্টুডেণ্টখিনিক বহুত তেওঁ আমাৰ মিউজিক কলেজখনক আগবঢ়াই দিয়াত বহুত অৰিহণা মুঠতে কথাটো হৈছে যে যেতিয়ালে সত্ৰীয়া গোটেই সংস্কৃতিটো আগবঢ়াই নিবলৈ হলে প্ৰত্যেকজন শিল্পীয়ে তাৰ বিতংভাৱে জানিব লাগিব বিজ্ঞানসন্মতভাৱে জানিব লাগিব আৰু প্ৰচাৰত গুৰুত্ব দিব লাগিব এইটো অতি গুৰুত্বপূৰ্ণ আমি এতিয়া মই নিজেও ভুল কৰো কি মুখেৰে তুমি যদি এই মাত্ৰ সোধা আপোনাক মই তালৰ বিষয়ে সোধো চুকনি তালখন কেই মাত্ৰা বোলে মই 3 মাত্ৰা দেখুৱাই দিয়কচোন আপুনি বোলে জিন থা এতিয়া আপুনি নাচকচোন বোলে হয় নেকি জিন থা হৈ গ'ল বল 4 মাত্ৰা হৈ গ'ল 4 মাত্ৰা মুখে দিয়ে মাত্ৰ লগে বিজ্ঞান নাইকিয়া হৈ ঠিক তেনেকুৱা বহুকেইটা নাচৰ বল আমি অৰিজিনেল কিছুমান বল আছে ইয়াত একদিন যদি তাল অধ্যাৰ এটা যদি আলোচনা হয় সিদিনা কম গোটেই কথাখিনি তালৰ ওপৰতে মানে ছন্দ চেঞ্জ হলে আমাৰ মানে আমাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দুটা ধাৰা এটা ভাৰতীয় সংগীত মানে হিন্দুস্তানী সংগীত এটা কৰ্ণাটকী সংগীত আমাৰ হিন্দুস্তানী সংগীতৰ তাল অধ্যাত দুটা এটা ধাৰা আছে এটা হল আমি যিটো সত্ৰীয়া নাচত যিটো সত্ৰীয়া নৃত্যত যিটো আমাৰ প্ৰয়োগ হৈ আছে তাৰ চিষ্টেম বুলি যদি কওঁ যে বিষ্ণু নাৰায়ণ ভাতখাণ্ডে পদ্ধতিটো আছে বিষ্ণু দিগম্বৰ পুলিস্কৰ বুলিও এটা আছে নহয় পদ্ধতি য'ত মানে সম মাত্ৰা যোগ চিনটো দিয়ে আমি পুৰণ চিনটো এনেকুৱা ধৰণৰ কথাবিলাক আছে এইটো দীঘলীয়া তাত কি হ'ব ভাৰতনাট্যমত মানে জাতি চেঞ্জ হলে তাৰ মাত্ৰা চেঞ্জ হৈ বলটো বাকী আমাৰ হিন্দুস্তানী সংগীতত নহয় আমাৰ কি হয় মানে এক মাত্ৰাতে 7টা বল সোমাই আমাৰ জাতি চেঞ্জ হয় এইবিলাক কথা আমাৰ নাচত তেনেকুৱা প্ৰয়োগ হৈ আছে প্ৰয়োগ আমি চিনি নাপাওঁ বস্তুটো চিনিহে নাপাওঁ বস্তুটো আমাৰ ডান্সৰ কাৰণে অধিক শাস্ত্ৰ তেতিয়া মহাপুৰুষ শংকৰদেৱে শাস্ত্ৰ হৈ গৈছে খালি আমি তাক মানে চিনাকি হবলৈ আমাৰ কি হয় আমি চিনি পোৱা নাই ভালকে নপোৱাৰ কাৰণ কি আমি বিজ্ঞানটো শাস্ত্ৰ নৃত্যৰ বিজ্ঞানখিনি আগতে পঢ়া নাছিলো আমি ডাইৰেক্ট সত্ৰীয়া নাচটোৰ লগত যেহেতু জড়িত হলো সত্ৰীয়া নাচত ডাইৰেক্ট এই প্ৰেক্টিচটো দিয়া নহয় সেইটো কাৰণে আমি আমাৰ হস্তৰ প্ৰয়োগ আমাৰ এনেকুৱা ধৰণে पताका त्रिपताकौ अर्धपताका कर्तरी मुखः मयूर अर्धचन्द्रस्य अराल सुकतुण्डकः मुष्टि शिखरखस्य कपित्थ कटका मुखः सुशी चन्द्रकला मृगशीर्ष सिंह मुखस्तथा এনেকুৱা ধৰণে এখন অভিনয়ৰ ওপৰত হস্ত কিন্তু সেই একে হস্তখন আমাৰ শ্ৰী হস্তমুক্ত বুলি অকমান বদলাই দিছে আমাৰ কৈছে পতাকা পদ্মকশস্য আহিব 2 নম্বৰ তাতে ত্ৰিপতাকা আছিল পতাকা পদ্মকশস্য হংসস্য कर्तरी मुखः ওয়ান कर्तरी मुखः अलपদ্ম ত্ৰিপতাকৌ মুষ্টিকৌ শিখৰস্তথা এনেকুৱা ধৰণে যায় আমাৰ মানে হস্তৰ প্ৰয়োগটো আমাৰ শ্ৰী হস্তমুক্তলৈ পঢ়িব নালাগে নহয় আমাৰ আকল গুৰুসকলে পঢ়া নাই ৰহস্যসকলে পঢ়া নাই তেওঁ পঢ়ি নকয় বোলে আমাৰ হস্তত এই অমুক হস্তখন আছে বোলে এইবিলাক হস্ত নাই আমাৰ হাত বুলি কয় আমাৰ কিন্তু কথা সেইটোৱে মানে আমাৰ সব আছে কিন্তু আমি চিনি পোৱা নাই চিনি পোৱা নাই আৰু চিনি পোৱাৰ কাৰণে তাৰ সেইটো চিনি পোৱাৰ বিজ্ঞানটো জানিবলৈ এটা বিজ্ঞান থকা ডান্স জানিব লাগিব হয় আৰু বিজ্ঞান থকা ডান্সটো আধা মাথা জানিলে নহব তেতিয়া অল্প বিদ্যা ভয়ংকৰী হ'ব ডেঞ্জাৰাছ হ'ব তেওঁ যদি চেঞ্জ কৰিব যায় তেতিয়া বেছি বিপদ ঘটিব তেওঁ হেতুত খুব মানে বহু কাল দিব লাগিব মই 18 বছৰ কাল দিছো কথক নাচ 18 বছৰ কাল 2000 চনত মই যে নাচ কথক নাচ এৰিছো 2000 চনত সেই সামাজিকভাৱে এৰিছো
সামাজিকভাৱে কলাক্ষেত্ৰৰ এখন মিটিং অতিৰে গৌতম শৰ্মাদেৱ ছেক্ৰেটাৰী তেওঁ মোক কৈছে বোলে ৰামকৃষ্ণ তালুকদাৰক আমি সামাজিকভাৱে এটা অনুৰোধ জনাব খুজি বোলে কি তেখেতে দুইটা নৃত্যৰে সমানভাৱে দুইটাই প্ৰেক্টিচ চলাই নি আছে তেখেতে অনুৰোধ জনাও এই কাৰণে আমাৰ ডান্স ফৰ্মক এতিয়া আগবঢ়াই নিব লাগে আমাৰ সত্ৰীয়া ডান্সক আগবঢ়াই নিব তেওঁতো সেইটো ডান্সটো শিকিলে সেই ডান্স ফৰ্মটো তেওঁ এতিয়া মনোনিৱেশ বেছিকে কৰা যেন আমাৰ ভাৱ হয় কাৰণ সেইটো ডান্সটোৰ দাম বেছি তেতিয়া এইটো নাচ নাচিবলৈ তেতিয়া ফিল নাই গতিকে তেওঁক আমি অনুৰোধ জনাও তেওঁ আমাৰ ডান্স ফৰ্মটো ডেভেলপ কৰিব লগাৰ কাৰণে সেইটো নাচ শিকিছিলে তেওঁ এইটো ডান্সত প্ৰেক্টিচ কৰক তাতেও যদি 4 ঘণ্টা ইয়াতে 4 ঘণ্টা দিয়াতকৈ যদি 8 ঘণ্টা ইয়াতে দিয়ক তেতিয়া এই ডান্সটো সোনকালে হ'ব ময়ো এদিন ৰাতি চিন্তা কৰি কৰিলো তাৰপিছত মই ঘোষণা কৰিলো বোলে ঠিক আছে আজি 2000 চনতে মই সেই তেতিয়াই 2000 চনতে মই মোৰ এইটো সামৰণি কৰিছো মানে কথকৰ সামাজিকভাৱে কাৰণ আমাৰ সত্ৰীয়া নৃত্য ৰাষ্ট্ৰীয় স্বীকৃতি হৈছে ৰাষ্ট্ৰীয় স্বীকৃতি হোৱাৰ লগে লগে মোক হেৰি কৰিছো কৰি অকল সত্ৰীয়া নৃত্য মানে কি তাতে মনোনিৱেশ কৰিছে মানে দুটা ৰাখা নাই তেতিয়া আৰু এটাই কৰো কিন্তু এতিয়াও মই কওঁ আজি মই কওঁ যিসকলে চাই আমাৰ অনুষ্ঠান কিন্তু এটা উজ্জ্বল ভৱিষ্যত এটা সুন্দৰ পথ আপোনালোকে গঢ়ি থৈ গৈছে খালি পিছৰ চাম তাত সুন্দৰকে খোজ এতিয়া সবাতকৈ ডাঙৰ কথা সত্ৰীয়া নৃত্য শিল্পী বৰ্তমানৰ শিল্পীসকলে ইমান এটা ৰাস্তা বনাই দিয়া হৈ গ'ল সুন্দৰ এটা ৰাস্তা গৈছে মানে সন্মানে ধনে একেলগে পোৱাৰ ব্যৱস্থা এটা হৈছে যিটো ব্যৱস্থাটো কৰাৰ কাৰণে আমি বহু কষ্ট সীমাহীন কষ্ট কৰিছো আমি আৰু এতিয়া অতি সহজে সেইটো পাইছে আজি এনেকুৱা ধৰণৰ হয় প্ৰগ্ৰাম এটা কৰি আমাৰ ষ্টুডেণ্টে মানে পাৰিলে বোলে আপুনি পইচাটো দিয়ক কালি প্ৰগ্ৰামটো এনেকুৱা ধৰণৰ আমি জীৱনত কেতিয়াও কোনো গুৰুৰ ওচৰৰ পৰা সুধিব এতিয়া সময় নাছিল দিব পৰা ক্ষমতা নাছিল কাৰণ গুৰুৱে ক'ৰবাত 100 টকা যদি পাইছে ক'ৰবাত পাইছে এনেকুৱা ধৰণৰে আছিল আমি জানো বহুত তেনেকুৱা ধৰণৰ গতিকে সেইটোৱে কথা আজি সুন্দৰ এটা ৰাস্তা সেই ৰাস্তাটো পাই গ'লে এই ৰাস্তাটো পোৱাৰ কাৰণে প্ৰসাৰ প্ৰচাৰ অলপ হৈছে এই সুন্দৰ ৰাস্তাটোত এতিয়া যিসকল নতুন শিকাৰু আছে বা যিসকলে কাম কৰি আছে তেখেতসকলে আগবাঢ়ক তেখেতসকলৰ ভৱিষ্যত বহুত উজ্জ্বল বহুত সুন্দৰ এটা ভৱিষ্যত আছে সত্ৰীয়া নৃত্যৰ বৰ্তমান সময়ত গতিকে আশা কৰোঁ সেইসকল শিল্পীয়ে যিসকলে চাই আছে তেখেতসকলে নিশ্চয় এই আমাৰ অনুষ্ঠানটো চাব আৰু মানে চিন্তা কৰিব নাচটিক কেনেকৈ নৃত্যটিক কেনেকৈ আগবঢ়াই নিব লাগে আজি আমি বহু সময় কথা পাতিলোঁ আৰু এই কথাখিনিয়ে যিসকলে চাই আছে তেওঁলোকক যথেষ্ট অনুপ্ৰাণিত কৰিব বুলি মই আশা কৰিছোঁ আৰু আজিলৈ এইটো অনুষ্ঠান এইখিনিতে সামৰিছোঁ কিন্তু আমি তাল সম্পৰ্কে আকৌ এদিন বহিম তেতিয়া আমি তাল সম্পৰ্কে অলপ কথা পাতিম নিশ্চয় এইখিনি মানে সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ